শিক্ষা বিভাগৰ নাভৰুট নাজৰুট কাণ্ড নিলম্বিত অধ্যক্ষ মেহমুদ ইছলামৰ বিৰুদ্ধে 50 লক্ষাধিক টকাৰ কেলেংকাৰী গোচৰ হাইকোৰ্টত চলি থকাৰ সময়তে নিলম্বিত অধ্যক্ষগৰাকীক চাকৰিত যোগদানৰ সুবিধা মানকাছাৰৰ কাকৰি পৰা আজিতুল্লা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নিলম্বিত অধ্যক্ষ মেহমুদ ইছলামৰ বিৰুদ্ধে 50 লক্ষাধিক টকাৰ কেলেংকাৰী গোচৰ হাইকোৰ্টত চলি থকাৰ সময়তে পুনৰ নিলম্বিত অধ্যক্ষ মেহমুদ ইছলামক বিদ্যালয়খনত ৰিজইনিং কৰি লোৱাত অঞ্চলটোৰ ৰাইজৰ সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ খবৰ অনুসৰি দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ কাকৰিপাৰা আজিতুল্লা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মেহমুদ ইছলামৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ ধন ছাত্ৰ ছাত্ৰীৰ সাজ পোছাকৰ ধন আন্তঃগাঁথনি ধনকে ধৰি বিভিন্ন শিতানৰ প্ৰায় 50 লক্ষাধিক টকা আত্মসাৎ কৰা সন্দৰ্ভত অধ্যক্ষ মেহমুদ ইছলামক উদ্ধতন কৰ্তৃপক্ষই যোৱা 9 ফেব্ৰুৱাৰী 24 তাৰিখে নিলম্বন কৰিছিল আৰু হাইকোৰ্টৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ চলি আছে কিন্তু ৰহস্যজনকভাৱে অধ্যক্ষ মেহমুদ ইছলামৰ বিৰুদ্ধে চলি থকা দুৰ্নীতিৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ শিক্ষা বিভাগে অধ্যক্ষ মেহমুদ ইছলামক পুনৰ কাকৰিপাৰা আজিতুল্লা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলত ৰিজইনিং কৰিবলৈ দিয়াৰ ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে আজি প্ৰায় 10 মাহ আগত মোটামুটি 2024 চনৰ ফেব্ৰুৱাৰী মাহত তাক সাসপেন্ড কৰিছিল সাসপেন্ড কৰাৰ কাৰণটো হ'ল স্কুলৰ বিভিন্ন পুঁজিৰ ধন আত্মসাৎ কৰা বুলি জানিবলৈ পাই ডিসি মহোদয়ক আমাৰ ইয়াৰ পৰা এটা দিছিল আবেদন ক্ৰমে ডিসিয়ে 5 জনীয়া এটা কমিটি কৰি দিছিল এই কমিটিয়ে আহি তদন্ত কৰাৰ পিছত প্ৰায় সৰজমিন তদন্ত কৰাৰ পিছত প্ৰায় 50 লক্ষাধিক টকাৰ এটা কেলেংকাৰী পাইছে পোৱাৰ পিছত এই 5 জনীয়া কমিটি এটা ৰিপৰ্ট দি ডিৰেক্টৰত এটা ৰিপৰ্ট দিছিল এই ৰিপৰ্ট মৰ্মে আমাৰ অধ্যক্ষ মহোদয়ক সাসপেন্ড কৰিছিল কি আছিল অধ্যক্ষৰ নাম আছিল মেহমুদ ইছলাম তাৰ পিছত সাসপেন্ড কৰাৰ পিছত আমি তো গম নাপালো সাসপেন্ড হৈছে কিন্তু ফেব্ৰুৱাৰী মাহৰ 9 ফেব্ৰুৱাৰীত সাসপেনশন কৰাৰ পিছত এই 2 মাহক কাৰ্য চলাই আছিল পইচা উঠাই ফাইনেন্সিয়েল ক্ষমতা ব্যৱহাৰ কৰিছে পৰীক্ষা লৈছে তাৰ পিছত গম পোৱাৰ পিছত আমি ইয়াৰ অঞ্চলৰ মানুহ যেতিয়া গম পালো মানে ঘটনাটো গম পোৱাৰ পিছত আমি স্কুলত আহি অলপ হাল্লা কৰাৰ নিচিনা কৰিলো তাৰ পিছত ই পলাই গ'ল ইয়াৰ পৰা পলাই যোৱাৰ পিছত আমি গম পালো যে এতিয়া হাইকোৰ্ট চলি আছে হাইকোৰ্ট চলি থকাৰ পিছতো এজন মানুহ কেনেকৈ ডিপাৰ্টমেণ্টে চাকৰিত আকৌ কৰি ৰিজইন কৰি দিয়ে এটোতো আমি মানে ডিপাৰ্টমেণ্টৰ ওপৰত অলপ মানে বেয়াই পাইছো কথাটো কাৰণ আমি জনামতে হাইকোৰ্ট যদি বা কেছ চলি থাকে এটো যেতিয়া হেক নহয় ইয়াৰ ফয়সালা নহয় তেতিয়ালৈকে কোনো মানুহ এটা চাকৰি পাব নোৱাৰে এটা তো মানে ক্রিমিনাল কেসটো চলি আছে ক্রিমিনাল কেসটো এতিয়াও চলি আছে হাইকোৰ্টত চলি আছে তো এটাই অধ্যক্ষ মেহমুদ ইছলামকে স্কুলত আহে নেকি আহি আছে সিগনেচাৰ কৰে আৰু শুনা পাওঁ মানে মাষ্টাৰ বিলাকক অৰ্ডাৰ কৰে কিন্তু ইয়াৰ অৰ্ডাৰ আমি শুনা পাইছো বা অলপ চাইছো অৰ্ডাৰটো একেবাৰে পাতলা অৰ্ডাৰ মানে জাস্ট হি মানে আসামীৰ নিচিনা আহি হাজিৰা দিব আৰু যাব লাগিব কিন্তু সিগনেচাৰ কৰি গুছি যাব লাগিব কিন্তু ই কৰে কি মাজে মাজে বলে অৰ্ডাৰো কৰে শুনা পাইছো ষ্টেপক অৰ্ডাৰ কৰে ফাইনেন্সিয়েল পাৱাৰো দিয়া নাই কিন্তু কোনো মানে ক্লাছ লোৱা বা হেৰি কৰা কোনো নাই একদম পাতলা অৰ্ডাৰ এইটো হ'ল জাস্ট এটা আসামীৰ নিচিনা আহিব সিগনেচাৰ কৰিব গুছি যাব আমি চাইছো হয় যোৱা আমি শুনামতে যোৱা 13 তাৰিখ মানত হি আকৌ আজিতুল্লা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুলত ৰিজইন কৰিছে শুনামতে ডিপাৰ্টমেণ্টে তেওঁক আকৌ জইন কৰিবলৈ নিৰ্দেশ দিছে কিন্তু তেওঁ জইন কৰাত সমূহ আমাৰ এই অঞ্চলৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আছে আৰু বিভাগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে যে যিজন মানুহে ইমান দুৰ্নীতি আৰু লগতে শৈক্ষিক পৰিবেশ নষ্ট কৰিছিল সেইজন ব্যক্তিক আকৌ তাৰ বিৰুদ্ধে গুৱাহাটী মহামান্য আদালতত গোচৰ চলি থকাৰ উপৰিও কেনেকৈ বিভাগে তেওঁক আকৌ মানে ৰিষ্টেট বুলিয়ে এটা অৰ্ডাৰ দিয়ে তো আমি আপোনালোকৰ জৰিয়তে
বিভাগীয় কর্তৃপক্ষ আমার জেলা উপায়ুক্ত বিষয়াক এই বিষয়ে অনতি পলমে বিহিত ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনাম আৰু যাতে আমাৰ এই দুখীয়া আৰু পিছপৰা অঞ্চলৰ একমাত্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল যাতে ইয়াৰ পৰিৱৰ্তে বেলেগ IC প্ৰিন্সিপাল এখন দিয়ে যাতে আমাৰ শৈক্ষিক পৰিৱেশটো আকৌ পুনৰ ঘূৰাই আনিব পাৰে। এইটো আজিদুল্লাহ পাব্লিক হাই ছেকেণ্ডাৰী। এই স্কুলৰ প্ৰিন্সিপাল ছাছপেনশ্যন হৈছে শুনা পাইছোঁ, আজি 8-10 মাহ আগত ছাছপেণ্ড হৈছে। তো এতিয়া বোলে ছাছপেণ্ডে হৈ আছে, আমি তেনেকুৱা শুনা পালোঁ। তো কেইদিনৰ পৰা স্কুলত আহি আছে প্ৰিন্সিপালে, তো মেহমুদ হুছেইন। তো কথাটো হৈছে যদি ছাছপেণ্ড হৈছে, যদি হাইকোৰ্টত মানে কেছটো চলি আছে, তো এই মানুহটোক এতিয়া দিব নালাগিছিলে। তো মানে আমাৰ কাকৰিপাৰা ৰাইজৰ কথা যে যিকোনো এটা ফয়চালা হোৱাৰ পিছত দিব লাগিছিল। তো এতিয়া দিয়াৰ কাৰণে অলপ বেয়া হৈছে, মানে চবে অলপ মানে বেয়াই পাইছে মেটাৰটো। তো এইটো ইমিডিয়েট মানে কিবা এটা ফাইনেল কৰিব লাগে। যদি কেছ চলি আছে, কেছ চলি থকা অৱস্থা এইটো আছিলে ফ্ৰড কেছ, মানে টকা পইচা মানে কিবা ঘোটালা এটা আছে। শুনামতে 50-60 লাখ তেনেকুৱা ঘোটালা এটা কৰিছে। আমি এনেও গম পাওঁ যে মানে খোৱা বোৱা যেনেকুৱা ল'ৰা ছোৱালীক খোৱা বোৱা এইবিলাক মানে মিড ডে মিলৰ বহুত ড্ৰেছ পাতিত এইবিলাকত বহুত ঘোটালা কৰিছে। আমি নিজেও মাজে মধ্যে আহি চাইছোঁ যে যেনেকুৱা এই কণী যে দিব লাগে, কণী নিদিয়ে। তাৰপিছত আপোনাৰ এদিন খোৱা দিছে, পিছদিনা দিয়া নাই, তেনেকুৱা মানে ইয়াত চলে। তো এইটো লৈ বহুত আগতো মানে বহুত হাল্লা চিল্লা হৈছে, হোৱাৰ পিছতো মানে ভাল হোৱা নাই মানুহটো। তাৰপিছত বহুত ঘোটালা কৰিলে, কৰাৰ পিছত কেছ ফেছ হৈ গ'ল। তো হোৱাৰ পিছত এই মানুহটোক দিয়াৰ কাৰণে মানে আমাৰ কাকৰিপাৰা ৰাইজে মানে বহুত বেয়া পাইছে। এইটো মানে এইটো যিকোনো এটা পাৰ্মানেণ্ট ভাল কাম কৰা নাই, এইটো কাৰণে ডিপাৰ্টমেণ্টৰ ওপৰত মানে চবেই এতিয়া বেয়া পাই আছে। মানে এইটো এটা ৰেজাল্ট ওলাব লাগিছিলে, তেতিয়া মানে ই যে ঘোটালা কৰিছে এইটোৰ এটা ফাইনেল হ'ব লাগিছিলে কিবা এটা, তাৰপিছত দিলে ভাল আছিলে। এতিয়া এইটোৱে মানে এইটো ঠিক ঠাক কৰিয়ে কৰিব লাগিছিলে। এইটো মানে ডিপাৰ্টমেণ্টে অলপ বেয়া কৰিছে। নাই নিবিচাৰে, মানে মানুহটো তেনেকুৱা মানুহ নহয়। মানে ফাৰ্ষ্ট টাইম যেনেকুৱা মানে মানুহে ভাবিছিল জাগাৰ মানুহ স্কুলটো ডেভেলপ কৰিব, ল'ৰা ছোৱালী ডেভেলপ হ'ব, এইটো ভাবিছিল, কিন্তু তেনেকুৱা মানুহ নহয়। এনেই স্কুলত কি কৰে, টাইমততো নাহেই, ঘৰটো ইয়াত নাই, ঘৰটো গোৱালপাৰাত, ইয়াত মানে কেতিয়াবা আহে কেতিয়াবা নাহে। তো স্কুলটো মানে যিহেতু ই প্ৰিন্সিপাল, তো ইয়াৰ আণ্ডাৰতে স্কুলটো চলে, ইয়াকতো কোনেও ক'বও নোৱাৰে। তো ফাৰ্ষ্ট টাইমটো আমি ভালে পাইছিলোঁ যে আমাৰ জাগাৰ মানুহ আহিছে, ভাল হ'ব, কিন্তু ভালটো হোৱা নাই। প্ৰিন্সিপালটো চেঞ্জ কৰি দিলে ভাল, আমাৰ এইটোৱে বিচাৰ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ 42 নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।